নমস্কাৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'তে। আজিৰ ভিডিঅ'টিত ক্লাছ 7ৰ জেনেৰেল ছায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞান বিষয়ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে আৰু ইয়াত তোমাৰ যিকেইটা শ্বৰ্ট কুৱেশ্যন আছে সেই গোটেইকেইটা কুৱেশ্যনৰ এনচাৰসমূহ কৰি দিয়া হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। নম্বৰ 1 কুৱেশ্যন, মৌমাখিৰ শুঙত থকা এচিডবিধৰ নাম হ'ল অপশ্যন এ ফৰ্মিক এচিড, অপশ্যন বি লেক্টিক এচিড, অপশ্যন চি চাইট্ৰিক এচিড, অপশ্যন ডি এচিটিক এচিড। আমি জানো যে মৌমাখিৰ শুঙত থকা এচিডবিধৰ নাম হ'ল ফৰ্মিক এচিড, গতিকে ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ফৰ্মিক এচিড। নেক্সট কুৱেশ্যন নম্বৰ 2, তলৰ কোনটো অন্তৰক? অপশ্যন এ তাম, অপশ্যন বি কাঁচ, অপশ্যন চি পাৰা, অপশ্যন ডি হন। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব কাঁচ। তলৰ কাঁচটো হৈছে অন্তৰক। নেক্সট কুৱেশ্যন নম্বৰ 3, মিল্ক অফ মেগনেছিয়া এবিধ ডেছ। মিল্ক অফ মেগনেছিয়া এবিধ অম্ল, অপশ্যন বি ক্ষাৰক, অপশ্যন চি প্ৰসম, অপশ্যন ডি এইবোৰ এটাও নহয়। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে মিল্ক অফ মেগনেছিয়া হৈছে এবিধ ক্ষাৰক, ঠিক আছে। অপশ্যন বি হ'ব ইয়াতে কাৰেক্ট এনচাৰ 3 নম্বৰটোৰ। নেক্সট কুৱেশ্যন নম্বৰ 4, তলৰ কোনটোৱে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হ'বলৈ দিব? অপশ্যন এ ডিএছএলআৰ কাঠি, অপশ্যন বি প্লাষ্টিকৰ কণী, অপশ্যন চি মহৰা ৰবৰ, অপশ্যন ডি লৰ গজাল। ইয়াতে কাৰেক্ট এনচাৰটো হ'ব যে লৰ গজালৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হ'ব পাৰিব, গতিকে অপশ্যন ডি হ'ব তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ লৰ গজাল, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 5, ছাৰ ৰং হৈছে অপশ্যন এ সদায় ক'লা আৰু বগা, অপশ্যন বি কেৱল বগা, অপশ্যন চি কেৱল ক'লা আৰু অপশ্যন ডি লক্ষ্যবস্তুৰ সৈতে একে। আমি জানো যে ছাৰ ৰং সদায়ে কি হয়? ক'লা। ছাৰ ৰং হৈছে সদায় ক'লা, কেৱল ক'লা। অপশ্যন চি হ'ব ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি? অৰ্থাৎ তলৰ কোনটো পৰিৱৰ্তন আমি ঘূৰাই আনিব নোৱাৰোঁ? অপশ্যন এ পানী গত মৰা, অপশ্যন বি পানীত চেনি দ্ৰৱীভূত কৰা, অপশ্যন চি পানী গৰম কৰা, অপশ্যন ডি কাগজ জ্বলোৱা। ইয়াতে যদি চাবলৈ যাওঁ আমি অপশ্যন ডিটো হ'ব কাৰেক্ট এনচাৰ। কাগজ জ্বলোৱা যিটো কাৰ্য সেইটো আমি প্ৰত্যাৱৰ্তন কৰিব নোৱাৰোঁ, এই পৰিৱৰ্তনটো আমি প্ৰত্যাৱৰ্তন কৰিব নোৱাৰোঁ, গতিকে অপশ্যন ডি হ'ব তোমালোকৰ কাৰেক্ট এনচাৰ 6 নম্বৰ কুৱেশ্যনটোৰ কাগজ জ্বলোৱা, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 7, তলৰ কোনটো পোহৰৰ কৃত্ৰিম উৎস? কৃত্ৰিম উৎস মানে জানোৱে আমি অপশ্যন এ সূৰ্য, অপশ্যন বি জোনাকী পোৰা, অপশ্যন চি জেলি মাছ, অপশ্যন ডি বৈদ্যুতিক বাল্ব। আমি জানো যে পোহৰৰ কৃত্ৰিম উৎসটো হৈছে বৈদ্যুতিক বাল্ব। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ, হয়নে? বাকী সূৰ্যটোও নেচাৰেল হয়, জোনাকী পোৰাও নেচাৰেল হয়, বাকী চব নেচাৰেল হয়, অ'কে। নেক্সট কুৱেশ্যন নম্বৰ 8, বৈদ্যুতিক বৰ্তনীৰ ছুইচটো অফ অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি? যেতিয়া বৈদ্যুতিক বৰ্তনীৰ ছুইচটো অফ অৱস্থাত থাকে তেতিয়া বৰ্তনীটোৰ নাম হয় মুক্ত বৰ্তনী। অপশ্যন চি হ'ব তোমালোকৰ ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 9, তলৰ কোনটো প্ৰাকৃতিক সূচক ক্ষাৰকীয় দ্ৰৱত সেউজীয়া হ'ব? অপশ্যন এ ৰঙা গোলাপৰ আৰক, অপশ্যন বি হালধি, অপশ্যন চি লিটমাছ পেপাৰ, অপশ্যন ডি বেঙুনীয়া বন্ধাকবি। তোমালোকৰ 9 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি বেঙুনীয়া বন্ধাকবি। নেক্সট কুৱেশ্যন নম্বৰ 10, বাল্বৰ ফিলামেণ্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয়? অপশ্যন এ সি, অপশ্যন বি হন, অপশ্যন চি তাম, অপশ্যন ডি টাংষ্টেন। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে যে বাল্বৰ ফিলামেণ্ট তৈয়াৰ কৰিবলৈ টাংষ্টেন ধাতু ব্যৱহাৰ কৰা হয়। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট তোমালোকৰ চমু কুৱেশ্যন দিয়া আছে 8টা কুৱেশ্যন, গতিকে তোমালোকে সেইকেইটা কৰি ল'বা। এতিয়া আমি খালী ঠাই পূৰ কৰাখিনি কৰিম। 2 বা ততোধিক অক্ষৰ সংমিশ্ৰণক তোমালোকৰ বেটাৰী কলা বুলি কোৱা হয়, ঠিক আছে। এইটো হ'ব কলা, তোমালোকৰ কলা বা বেটাৰী লিখিব পৰা। নেক্সট তোমালোকৰ পেটত অত্যধিক অম্ল উৎপন্ন হ'লে ডেছ অৱস্থাৰ সৃষ্টি হয়। 2টোত তোমালোকৰ কাৰেক্ট এনচাৰ হ'ব অম্লজ, ঠিক আছে। অম্লতা, ঠিক আছে। পেটত অত্যধিক অম্ল উৎপন্ন হ'লে অম্লতা অৱস্থাৰ সৃষ্টি হয়, অম্লতা, ঠিক আছে, অম্লতা। নেক্সট তোমালোকৰ 3 নম্বৰ, ছাৰ কোনো ডেছ নাই। ইয়াতে যদি ক'বলৈ যাওঁ ছাৰ কোনো কি নাই? ৰং নাই, অ'কে, কালাৰ নাই ছাৰৰ। নেক্সট 4 নম্বৰ, বৈদ্যুতিক কক্ষত ডেছটা টাৰ্মিনেল থাকে। আমি জানো যে বৈদ্যুতিক কক্ষত সদায়ে 2টা টাৰ্মিনেল থাকে। কেইটা? 2টা। বৈদ্যুতিক কক্ষত 2টা টাৰ্মিনেল থাকে। নেক্সট কুৱেশ্যন নম্বৰ 5, পিনহ'ল কেমেৰাই ডেছ প্ৰতিবিম্ব গঠন কৰে। আমি জানো যে পিনহ'ল কেমেৰা সদায়ে ওলোটা প্ৰতিবিম্ব গঠন কৰে, গতিকে 5 নম্বৰটো খালী ঠাইত তোমালোকৰ ওলোটা প্ৰতিবিম্ব গঠন কৰে হ'ব। ওলোটা শব্দটো তোমালোকে লিখিব লাগিব, অ'কে। নেক্সট তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটোত মিলোৱা কুৱেশ্যন দিছে। তলত দিয়া ক অংশৰ লগত খ অংশ মিলোৱা। প্ৰথমটো সুধিছে যে বন্ধ বৰ্তনী মানে আমি জানোৱে বন্ধ বৰ্তনী মানে হৈছে সেইটো য'ত
বৈদ্যুতিক প্ৰবাহৰ পথ সম্পূৰ্ণৰূপে বন্ধ থাকে। গতিকে এটোৰ লগত তোমালোকৰ তিনিটো মিলিব, ঠিক আছে। বন্ধ বৰ্তনী সেইটো য'ত বৈদ্যুতিক প্ৰবাহৰ পথ সম্পূৰ্ণ বন্ধ, ঠিক আছে, সম্পূৰ্ণ বা বন্ধ। নেক্সট বি ফিলামেণ্ট। ফিলামেণ্ট হৈছে তোমালোকৰ ফিলামেণ্টৰ লগত তোমালোকৰ 4 নম্বৰটো মিলিব। ফিলামেণ্ট হৈছে পোহৰ নিৰ্গত কৰা বাল্ব এটাত থকা পাতল তাঁৰ। ফিলামেণ্ট হৈছে এডাল পাতল তাঁৰ যিটো নেকি বাল্বত থাকে, ঠিক আছে। পোহৰ দিয়া বাল্বত থকা পাতল তাঁৰডালকে ফিলামেণ্ট বুলি কোৱা হয়। নেক্সট চন্দ্ৰ। চন্দ্ৰটো তোমালোকৰ 1ৰ লগত মিলিব। চন্দ্ৰটো হৈছে এটা অদীপ্তিমান বস্তু, পোহৰ নথকা বস্তু, ঠিক আছে। চন্দ্ৰ পোহৰ নাই, নিজা পোহৰ নাই, আমি জানোৱে। নেক্সট তোমালোকৰ ডিটো আছে কোনো পৃষ্ঠত পৰা পোহৰ উভতি অহা, মানে ক'ৰবাত খুন্দা খাই পোহৰটো যিটো উভতি আহে তাক আমি প্ৰতিফলন বুলি কওঁ, হয়নে? গতিকে ডিটো তোমালোকৰ 5 নম্বৰটোৰ লগত মিলিব। নেক্সট প্লাষ্টিক হৈছে বিদ্যুতৰ কি পৰিবাহী আমি জানোৱে, হয়নে নহয়? প্লাষ্টিকেদি বিদ্যুৎ যাব পাৰি জানো? প্লাষ্টিকেৰে বিদ্যুৎ যাব নোৱাৰে। গতিকে প্লাষ্টিক হৈছে বিদ্যুতৰ পৰিবাহী। গতিকে ইটো তোমালোকৰ 2 নম্বৰটোৰ লগত মিলিব। তো বাকী কুৱেশ্যন তোমালোকৰ এনেকৈ কেইটামান দিয়া আছে, তোমালোকে চাই ল'বা। আৰু যদি তোমালোকৰ কিবা কুৱেশ্যন আছে তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা। তো আজিলৈ ইমানে, ধন্যবাদ।